নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো ভালে কুশলে আছোঁ আজি 24 তাৰিখৰ সন্ধ্যাৰ সময়ত মই এনে এটা কাম কৰি আছোঁ যিটো কাম আচলতে প্ৰত্যেক মাহৰ শেষৰ সময়ত মই কৰিব লগা হয় আৰু যিটো কাম আচলতে মোৰ বাবে বহুত বেছি কষ্টকৰ কঠিন কাম এইটো মই বুলি নহয় আপোনাৰ বাবেও হ'ব কঠিন কাম যে আপোনালোকে যি অতি আগ্ৰহেৰে বহুত হেঁপাহেৰে মোক আপোনালোকৰ গৃহতে হওক বা কোনো লোকে 2-4জন 5জন 6জন লগ হৈ মিলি একেলগে যি হনুমান চালিচা বজৰংগ বাণ আৰু হনুমানজীৰ জ্ঞান গুণ পাঠৰ নিমন্ত্ৰণৰ বাবে যি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰি মোক মেছেজটো দিয়ে এতিয়া কোনোবা এজনে দিব কোকৰাঝাৰৰ পৰা কোনোবা এজনে দিব ডিব্ৰুগড়ৰ পৰা কোনোবা এজনে দিব ওদালগুৰিৰ পৰা কোনোবা এজনে দিব তিনিচুকীয়া আকৌ কোনোবা এজনে দিব মংগলদৈৰ পৰা বা কোনোবা এজনে বেলেগ ঠাইৰ পৰা প্ৰত্যেকেই নিজৰ আশাৰে তেওঁলোকে মোক বহুত হেঁপাহ কৰি নিমন্ত্ৰণ জনায় আৰু এই নিমন্ত্ৰণবোৰ মই ল'ব লাগে আৰু নিমন্ত্ৰণবোৰ মই যাব লাগে আৰু মই এনেকুৱা নহয় যে মই মানে আপুনি মাতি দিলে বা খুব বেছি কিবা এটা আশা বা লোভ মোক দিলে মই পটককৈ গুচি যাম আপোনাৰ ওচৰলৈ এই কথাটো মোৰ লগত কেতিয়াও আজি অত দিনৰ পৰা হোৱা নাই আৰু ভৱিষ্যতেও নহয় গতিকে মই বহুত চিন্তা কৰি এখন তালিকা প্ৰস্তুত কৰিব লাগে মাহৰ শেষৰ সময়খিনিত আৰু মাহৰ শেষৰ সময়খিনি মোৰ এইকেইটা দিনত বহুত কষ্ট হয় আৰু মানে কি হৈছে যে প্ৰত্যেক মাহৰ 29, 30, 31 এনেকুৱা সময়ত মই তালিকাখন বনাওঁ আৰু আপোনালোকক জনাই দিওঁ যে কেতিয়া মই ক'লৈ যাম বা এই মাহৰ বা নিমন্ত্ৰণবোৰ কেনেধৰণে আছে আৰু যিসকলে মোক নিমন্ত্ৰণ জনাই ৰাখে তেওঁলোকক মই মেছেজটো কৰি দিওঁ যে ইমান তাৰিখে মই আপোনাৰ নিমন্ত্ৰণটো লৈছোঁ আপোনাৰ সুবিধা হ'বনে নহ'ব জনাব সুবিধা হ'ব বুলি ক'লেতো ঠিকে থাকিল নহ'ব বুলি কোৱাৰ লগে লগে আকৌ বেলেগ এটা তাৰিখ গতিকে সেইখিনি আচলতে মিলাব লগা হৈ যায় এতিয়া এই মাহত যিহেতু অম্বুবাচী চলি আছে বৰ্তমান সময়ত মা কামাখ্যা ধামত গতিকে এই সময়খিনিত আচলতে কোনো ধৰণৰ নিমন্ত্ৰণ নাই নিমন্ত্ৰণ নথকাৰ কাৰণে মই সময় পাইছোঁ আগতীয়াকৈ এইবাৰ নিমন্ত্ৰণৰ লিষ্টখন তালিকাখন বনাবলৈ যিসকল লোকে এপ্ৰিল মে আৰু এপ্ৰিল মে জুন এই তিনিওটা মাহত মোক জুলাইৰ বাবে নিমন্ত্ৰণ জনাই ৰাখিছিলে বা জুন মাহত কৈ ৰাখিছিলে যে আপুনি আহিব লাগে তেওঁলোকৰ যি নিমন্ত্ৰণৰ তালিকাখন সেই তালিকাখন মই আজিৰে পৰা বনাবলৈ আৰম্ভ কৰিছোঁ যে মই কেতিয়া ক'লৈ যাম আৰু আপোনালোকক মই জনাই থওঁ যে যেতিয়া মই এই লিষ্টখন এই তালিকাখন মই ফাইনেল কৰিম যে মই যামেই ইমান তাৰিখে বা ইমান হ'ব আৰু তেতিয়া আৰু সেইখন সালসলনি কৰিব পৰা নাযায় সেইকাৰণে মই আপোনালোকক বাৰে প্ৰতি অনুৰোধ কৰোঁ যে আপোনালোকৰ যদি নিমন্ত্ৰণ থাকে যিটো মোৰ নিমন্ত্ৰণৰ নম্বৰ 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ আপুনি বুলি লিখি মেছেজটো কৰি দিলে মই মোৰ সুবিধা অনুসৰি এই মাহৰ শেষৰ তাৰিখত মই নিমন্ত্ৰণৰ তালিকাখন বনাই আপোনাক মই জনাই দিওঁ আৰু বহুতে ভাবে যে মানে নিমন্ত্ৰণ ফোনত দিলেও হৈ যায় বা ফোনত ক'লেও হৈ যায় সেইটো আচলতে একেবাৰে মই মিলাব নোৱাৰোঁ আগতেও মই আপোনালোকক কৈছোঁ গতিকে যদি কোনো লোকে জুন মাহত মোক কৈ ৰাখিছিলে ফোনত যে আপুনি আহিব মই আপোনাক কৈছিলোঁ যাম বুলি কিন্তু আপোনাৰ নিমন্ত্ৰণটো যিহেতু লিখি নাৰাখিলোঁ গতিকে বা আপুনি মেছেজ হিচাপে লিখিত হিচাপে নিদিলে মই নিমন্ত্ৰণটো বা আপোনাৰ কথা হয়তো মই পাহৰি গৈছোঁ গতিকে অনুৰোধ কৰিম যদি আপুনি ভাবি ৰাখিছে যে জুলাই মাহত নিমন্ত্ৰণ ল'ব লাগে অনুগ্ৰহ কৰি 27 তাৰিখমানৰ ভিতৰত আপোনালোকে নিমন্ত্ৰণৰ মেছেজটো দিলে মই বিশেষকৈ জুলাই মাহৰ নিমন্ত্ৰণৰ তালিকাখন মই প্ৰস্তুত কৰি দিম আৰু ভাল লগা কথাটো কি জানেনে যে আজি এটা মেছেজ আহিছে তেখেতে নিমন্ত্ৰণ দিছে কেতিয়া জানেনে আপুনি আচৰিত হ'ব তেখেতৰ তাৰিখটো হ'ল 23 ফেব্ৰুৱাৰী 2027 চনৰ মংগলবাৰৰ দিনা তেখেতে মোক নিমন্ত্ৰণ জনাইছে গতিকে আপোনালোকে ভাবক যে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মানে 8 মাহ প্ৰায় 7-8 মাহ আগতে তেখেতে মোক নিমন্ত্ৰণ জনাই ৰাখিছে মই কৈছোঁ কিয়নো ইমান আগতে দিব লাগে কৈছে নাই আপুনি ব্যস্ত থাকে কাৰণে ইমান আগতে কথাটো কৈ ৰাখিছোঁ আপুনি মনত ৰাখিব গতিকে এনেধৰণৰ কথাবোৰ মই এতিয়া লিখি ল'ম তথাপিও তেখেতে মোক এবাৰ মনত পেলাব লাগিব যে নহ'লে আৰু মেছেজবোৰ পিছলৈ গৈ থাকে নহয় জানো আজি দিয়া মেছেজটো আপোনাৰ হয়তো এসপ্তাহ পিছলৈ গুচি যায় মই ইচ্ছা কৰিও আপোনাৰ নিমন্ত্ৰণটো কেতিয়াবা ল'ব নোৱাৰোঁ বা কেতিয়াবা খেলিমেলি হৈ যায় গতিকে অনুৰোধ কৰিম যে আপোনালোকে যদি ভাবিছে তেনেধৰণে জনাব কাৰণ মই তালিকাখন ইতিমধ্যে বনাবলৈ আজিৰে পৰা আৰম্ভ কৰিছোঁ 14 তাৰিখৰ পৰা মই আৰু নিমন্ত্ৰণ নলওঁ 20 তাৰিখমানলৈকে 21 তাৰিখে কোকৰাঝাৰ যাম গতিকে অনুগ্ৰহ কৰিছোঁ যে আপোনালোকে জনাওক পিছত আপোনালোকে বেয়া পায় বা মোক মেছেজ কৰে আপুনি কথাটো গুৰুত্ব নিদিলে বুলি কয় তেতিয়া মোৰো দুখ লাগে আচলতে গুৰুত্ব সকলোৱে সমানেই পায় কিন্তু আপোনালোকৰ লগত মোৰ বুজাবুজিটো ভুল হয় কাৰণে নিমন্ত্ৰণবোৰ কেতিয়াবা ৰৈ যায় গতিকে ভালে থাকিব সকলোৰে কুশল মংগল কামনা কৰিছোঁ ধন্যবাদ